নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল SCC ডিজত দশম শ্ৰেণীৰ মেথমেটিক্সৰ 4 চেপ্টাৰটো কৰিবলৈ আগবাঢ়িছোঁ 4 চেপ্টাৰটোত আমি শিকিম নেচাৰ অফ দি ৰোডছ মূলৰ প্ৰকৃতিটো কেনেকুৱা 3 টাইপছ অফ মূলৰ প্ৰকৃতি পাবা ইয়াত তোমালোকে এটা পাবা বাস্তৱ ৰিয়েল এটা পাবা ইকুৱেল আৰু এটা পাবা তোমাৰ কোনো বাস্তৱ মূল নাই নো ৰিয়েল ৰুটছ 3 টাইপছৰ পাবা এতিয়া এইটো মূলৰ প্ৰকৃতিটো কেনেকৈ আমি গম পাম আমি দ্বিঘাত সমীকৰণৰ যেটো প্ৰামাণিক ৰূপটো পাইছিলোঁ কি ax² + bx + c = 0 where a not equal 0 এইটো পাইছিলোঁ ইয়াৰ ৰুটছ বিলাক বা মূল বিলাক ওলোৱা পদ্ধতি বিলাক মই আগৰ ক্লাছ বিলাকত শিকাইছোঁ কিছুমানৰ তোমাৰ মাইনাস পাইছোঁ কিছুমানৰ √/ পাইছোঁ কিছুমানৰ মানে তেনেকুৱা বিভিন্ন ধৰণৰ এক্সৰ ভ্যালু বিলাক আমি উলিয়াইছোঁ যিবিলাকক মূল বুলি কোৱা হয় ৰুটছ বুলি কোৱা হয় এতিয়া এই ৰুটছ বিলাক কোনবিলাক ৰিয়েল কোনবিলাক ইকুৱেল কোনটো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কোনটো সমীকৰণৰ ৰুটছ বিলাক বা মূল বিলাক ৰিয়েল হ'ব কোনবিলাক তোমাৰ ইকুৱেল হ'ব আৰু মানে নো ৰিয়েল ৰুটছ যিবিলাক কি বুলি কওঁ আমি কিছুমান হেৰি থাকে ইমাজিনাৰী থাকে এইবিলাক ৰিয়েল ৰুটছ ইকুৱেল ৰুটছ নো ৰিয়েল ৰুটছ এইবিলাক কেতিয়া কেনেকৈ গম পাম আমি কেনেকৈ গম পাম যেতিয়া কি হ'ব যে আমাৰ ইয়াত চোৱা b² - 4ac আমি মনত পেলোৱা আমি এইটো b² - 4ac টো যেতিয়া কোৱাড্ৰেটিক ফৰ্মুলাত আমি পাইছোঁ b² - 4ac > 0 হলে তেতিয়া কি হ'ব ৰিয়েল ৰুট বাস্তৱ অসমীয়াত ক'ব বাস্তৱ আৰু ইকুৱেল ৰুটছ বুলি ক'লে b² - 4ac = 0 হ'ব লাগিব তেতিয়া হ'ব এইটো ইকুৱেল সমান কি হ'ব সমান হ'ব আৰু b² - 4ac < 0 হলে কোনো বাস্তৱ মূল নাই এই তিনটা হল শৰ্ত এতিয়া আমি এটা কিছুমান এক্সাম্পল লৈ যাম যে কেনেকৈ কিছুমান বাস্তৱ মূল আছে নে নাই হেবিলাক আমি কিছুমান এক্সাম্পল ললে গম পাম ধৰি লোৱা এটা ইকুৱেশ্যন লৈছোঁ মই যে 2x² - 7x + 3 = 0 ইয়াত a জায়গাত কি আছে 2 b জায়গাত কিমান আছে -7 আৰু c জায়গাত কি আছে 3 এতিয়া আমি b² - 4ac ওলাই চাওঁ কি হ'ব -7 যাৰ যিটো ভ্যালু য'ত আছে তাত পুট কৰি দিছোঁ 4ac কিমান হ'ব 49 - 8 × 24 কিমান পালো 25 এটোটো < 0 হল 0 তকৈ ডাঙৰ হৈ গ'ল গতিকে এটো কি হ'ব ৰিয়েল ইয়াৰ কি পাম আমি ৰিয়েল ৰুটছ পাম আমি কি পাই যাম ৰিয়েল ৰুটছ পাই যাম গতিকে এনেকুৱা হয় তাৰ পিছত আমি আৰু ধৰি লোৱা কিছুমান এনেকৈ 4x² - 4x + 1 = 0 এনেকুৱা টাইপৰ যদি এটা আমি ইকুৱেশ্যন ললো জাস্ট মই এক্সাম্পল তিনটা বস্তু বুজাবৰ কাৰণে এক্সাম্পল লৈছোঁ আৰু পাবা এইবিলাক তোমালোকে হিয়াৰ কি হ'ব a = 4 b = -4 আৰু c = কিমান আছে 1 এটা কি কৰা যাব ইয়াত আমি b² - 4ac যদি উলিয়াও b² - 4ac ওলালে কি হ'ব -4 হোল স্কয়াৰ 4 * a ভ্যালু 4 আছে c ভ্যালু 1 আছে এটো 4 4 * 16 ইফালে 16 ইকুৱেল 0 হৈ গ'ল গতিকে এটো কি হ'ব ইকুৱেল ইয়াৰ যিটো x ৰ যিটো তোমাৰ ইয়াৰ যিটো ৰুটছ হ'ব যিটো সমাধান ওলাব
যেটো মূল ওলাব ইয়াৰ এই মূলটো কি হ'ব দুইটাৰে সমান xৰ যেটো ভ্যালু হ'ব দুইটা ভ্যালু ওলাব তো দুইটাৰে কি হ'ব সমান ওলাব একে একে ওলাব এতিয়া আৰু এটা আমি লওঁ তেনেকে যে x স্কয়াৰ minus 2x plus 3 equal 0 ইয়াত 2 এটা লগাই দিছো এতিয়া ইয়াত কি হ'ব here 2x a equal হল 2 b equal হল minus 2 আৰু c equal হল 3 b square minus 4ac কৰিলে কি হ'ব minus 2 square 2 into 4 into 2 into 3 এফালে হ'ব 4 এফালে হ'ব 8 3 গুণ 24 কিমান থাকিলে -22 গতিকে এটো কি হল b স্কয়ার - 4ac এটো কি হল less than 0 ওলালে মাইনাস হলে 0 তকে সৰু ওলালে গতিকে ইয়াৰ কি হ'ব নো ৰিয়েল ৰুটস কোনো বাস্তৱ সমাধান ইয়াৰ নাই কেলে মাইনাসৰ কোনো বৰ্গমূল নাই মাইনাসৰ কোনো বৰ্গমূল ওলাব নোৱাৰা গতিকে বাস্তৱ সমাধান ইয়াৰ নাই গতিকে এনেকুৱা টাইপছৰ 3 টাইপছৰ ৰুটস আমি ইয়াত পাম এতিয়া আমাৰ ইয়াত সোয়া এক চেপ্টাৰটোত যোৱাৰ আগতে আমি কিছুমান বস্তু আলোচনা কৰিব লাইছো ইয়াত কিছুমান কোৱেশ্চন এনেকুৱা আহে যে তোমালোকক কিছুমান বেলেগ বেলেগ হেৰি কৰি দিব যে কেতিয়াবা সুধিব যে 2x স্কয়াৰ - 4x + 3 = 0 ভেদ নিৰূপক কি ভেদ নিৰূপক কি এনেকে শর্ট কোশ্চেন দিব পাৰে শর্ট টাইপ কোশ্চেন দিব পাৰে ভেদ নিৰূপক বুলি ক'লে কি হ'ব মনত ৰাখিবা ভেদ নিৰূপকটো আমি এতিয়া এইটো জানিব কাৰণে মেইন শর্টটো জানিব লাগিব যে ax² + bx + c কেতিয়াবা এইটো দিব পাৰে ভেদ নিৰূপক কি হ'ব ভেদ নিৰূপক মানে নিৰ্দেশক কি হ'ব হেতুৱে b² - 4ac ভেদ নিৰূপকটো কি হ'ব b² - 4ac গতিকে ইয়াত ভ্যালু কেটা বহাই দিয়া ইয়াত b ভ্যালু কিমান আছে -4 আৰু 4a ভ্যালু 2 c ভ্যালু কিমান 3 গতিকে 16 - 24 ফলে -8 গতিকে ভেদ নিৰূপকটো কি হ'ব এটো কোনো বাস্তৱ মূল নাই গতিকে হেতুৱে হল ইয়াৰ ভেদ নিৰূপকটো এটো -8 টো আৰু হেতুৱে বুজাইছে যে কি যে এই সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই গতিকে এনেকুৱা টাইপৰ কিছুমান কোৱেশ্চন তোমালোকক দি দিব পাৰে গতিকে এই চেপ্টাৰটোৰ মাজলৈ আমি যাওঁ চেপ্টাৰটোত প্ৰথম কিছুমান অংক কেটামান অংক দিছে যে তলৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰা যদি বাস্তৱ মূল থাকে তেন্তে হেবোৰ উলোৱা মূলৰ প্ৰকৃতি উলাবলৈ মই ইতিমধ্যে শিকিছোই তথাপিও আৰু চেপ্টাৰটোৰ পৰা কেটামান শিকো এক নম্বৰ কি দিছে 2x² - 3x + 5 = 0 এতিয়া ইয়াত কি হ'ব যে a equal 2 b equal -3 c equal 5 আমি কি কৰো নাও b² - 4ac কৰি দিও কি হ'ব -3 whole square -4ac c মানে কি 5 গতিকে 9 - কিমান হ'ব 40 কিমান থাকিলে -31 তাৰ মানে b² - 4ac less than 0 হৈ গল গতিকে সমীকৰণটোৰ কোনো কি নাই বাস্তৱ মূল নাই গতিকে ইকুৱেশ্যন হ্যাভ নো ৰিয়েল ৰুটস কোনো বাস্তৱ মূল নাই গতিকে এটো আৰু কোনো সমাধান কৰিব নালাগে
যদি বাস্তৱ মূল আছে তেতিয়া আমাক সমাধান কৰিবলৈ কৈছে গতিকে মই 2 নম্বৰটোলৈ যাওঁ ৰুট ওভাৰ এটো থকা অংক 3x² - 4 ৰুট 3x + 4 = 0 3x² 4 ৰুট 3x + 4 = 0 এতিয়া কি হ'ব here a = 3 b = -4 ৰুট 3 আৰু c = কিমান 4 এতিয়া আমি কি কৰোঁ ইয়াত b² - 4ac কি হ'ব b ৰ ভ্যালুটো আছে -4 ৰুট 3 4a মানে হ'ল 3 c মানে হ'ল 4 কিমান হৈ যাব 4 4 16 এইটো মাইনাস তো প্লাস হৈ যাব স্কোয়ার থকাৰ কাৰণে এইটো 16 স্কোয়ার থকাৰ কাৰণে ৰুটটো নাইকিয়া হৈ গ'ল 3 থাকিলে ইয়াত হ'ব 48 এইটো 48 - 48 48 - 48 ইকুৱেল কিমান হৈ গ'ল 0 হৈ গ'ল এতিয়া 0 হৈ যোৱাৰ লগে লগে আমি কি গম পালো যে এতেকে সমীকৰণটোৰ বাস্তৱ সমান মূল আছে সমীকৰণটোৰ বাস্তৱ সমান মূল আছে এতিয়া যদি বাস্তৱ সমান মূল আছে তেতিয়া আমি এটো উলিয়াবলৈ কৈছে আমাক উলিয়াম কেনেকে আমি দ্বিঘাত সূত্ৰ মতে দ্বিঘাত সূত্ৰ মতে কি হ'ব x = -b + -b² - 4ac / 2ac -b b ৰ ভ্যালুটো পাতি দিলো প্লাস মাইনাস b² - 4ac ভ্যালু 0 হেতু পাতি দিলো 2a ৰ ভ্যালু আছে 3 হেতু পাতি দিলো আৰু মাইনাস মাইনাস প্লাস হৈ গ'ল 4 ৰুট 3 এফালে প্লাস মাইনাস 0 কোনো কাম নাই এই কাৰণে হেতু কোনো লিখাৰ দৰকাৰ নাই তলত থাকিলে কিমান 2 * 3 2 কেইবাৰ গ'ল ইয়াত দুবাৰ গ'ল গতিকে এনসাৰটো কি হ'ব 2 ৰুট 3/3 কিছুমানে এটো কাটি পেলাই এনেকৈ কৰি দিয়ে 2 ৰুট 2/3 কিন্তু মোৰ মতে এনসাৰটো ইয়াত থাকিলে বেছি ভাল তলত হৰ পৰিমেয় থকাটো বেছি ভাল হয় গতিকে ইয়াতে এনসাৰটো ৰাখি থব লাগ এটো উলিয়াই দিয়ে কিছুমান এনসাৰটো এটো ওলালেও ভুল নহয় এটো ওলালেও ভুল নহয় গতিকে এনেকৈ আমি অংকবিলাক সলভ কৰিব পাৰো কিন্তু বিশেষ প্ৰবলেম নাই আৰু আছে আৰু যদি ছাত্ৰ ছাত্ৰীসকলৰ বাকি ইয়াত চোৱা একেই সেম টাইপৰ অংক কিছুমান আছে তোমালোকে এইবিলাক কৰিবলৈ যত্ন কৰিবা একেই সেম কিছুমান অংক আছে একে ধৰণৰ অংকবিলাক একেটা তোমালোকে পাৰিবা কৰিবলৈ চিন্তা বিষয় নাই তেনেকে গতিকে ইয়াত মই এতিয়া 2 নম্বৰলৈ আহিম যে দ্বিঘাত সমীকৰণৰ প্ৰতিটো ক্ষেত্ৰত কেৰ মান উলোৱা যাতে দুটা সমান আৰু বাস্তৱ মূল থাকে হেতৰ সমান আৰু বাস্তৱ মূল থাকে গতিকে এতিয়া আমি ইয়াত শৰ্তটো কৈ দিছে আমাক যে সমান আৰু বাস্তৱ মূল থাকে আমি এটা অংক লওঁচোন 2 নম্বৰ অংকটো কৰো প্ৰথমে kx * k - 2 + 6 = 0 প্ৰথমে আমি ইয়াক দ্বিঘাত সমীকৰণটো বনাই লওঁ প্ৰামাণিক ৰূপটো বনাই লওঁ পূৰণ কৰি দিলো পূৰণ কৰি দিয়াৰ পিছত এতিয়া কি হ'ল দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপ হৈছে ইয়াত a = হ'ল k b = -2k c = 6 আমি কি বুলি কৈছে যে সমীকৰণটোৰ সমান আৰু
বাস্তৱ মূল আছে সমান বাস্তৱ মূল আছে তেতিয়া আমি শৰ্তটো কি পাইছো সমান বাস্তৱ মূলৰ ইকুৱেল 0 যাৰ যেটো ভ্যালুটো পাতি দিও আমি ইয়াৰ যদি 4k কমন লও k minus 6 equal 0 এটা কি হ'ব দুইটা ইকুৱেল 0 আছে গতিকে 4k equal 0 k minus 6 equal 0 4 এ 0 ক ডিভাইড কৰিলে k equal 0 থাকিব এফালে 6 তো এফালে লৈ গলো কি হৈ গল প্লাস হৈ গল k equal 6 হৈ গল গতিকে এনেকৈ আমি k এৰ ভ্যালুটো উলিয়াই দিব পাৰো গতিকে তোমালোকে ইয়াত আৰু চাব পাৰা এনেকুৱা আছে কিছুমান মই ইয়াৰ পৰা আৰু যদি তোমালোকক কৈ দিব লাগে কোনটো কৈ দিব লাগিব এটা অলপ দীঘল টাইপৰ কৰি দিও এনেকুৱা এটো 6 টকে কৰি দিও 6 টকে কৰি দিও 6 টো কি আছে k minus 12 into x square plus 2 k minus 12 x plus 2 equal 0 here a equal কি হ'ব k minus 12 b equal 2 k minus 12 c equal 2 যেহেতু সমীকৰণটোৰ বাস্তৱ সমান মূল আছে এটাকে কি হ'ব b square minus 4ac equal 0 b square minus 4ac equal 0 এতিয়া b value to কি আছে 2 k minus 12 whole square minus 4 a মানে হল k minus 12 আৰু c মানে হল 2 এতিয়া ইয়াত কি হ'ব 4 k minus 12 whole square minus এটো কিমান হল 8 k minus 12 তে আমি কি দেখিছো ইয়াত k minus 12 দুটা আছে ইয়াত এটা আছে আমি ডিভাইড কৰি দিও কি হ'ব এটা দি ডিভাইড কৰিলে 4 k minus 12 আমি 4 দি ডিভাইড কৰিব পাৰিম মানে গোটেইখিনি কি ডিভাইড আমি যদি ইয়াত 4 k minus 12 কমন লৈ লও ইয়াৰ পৰা কমন লৈ লও কি থাকিব ইয়াত k minus 12 থাকিব আৰু ইয়াত কি থাকিব 4 8 কেবাৰ যাব দুবাৰ যাব বস্তুটো অকমান ভালকে বুজি লোৱা ইয়াত কি হ'ব যে আমি কি কমন ললো ইয়াত আছে 4 k minus 12 whole square আৰু ইয়াত আছে 8 k minus 12 এতিয়া ইয়াত তোমালোকে এটা বস্তু চোৱা যে কমন কি গৈ আছে 4 কমন গৈ আছে 4 এফালে ইটো 4 কমন আহি আছে ইয়াত k minus 12 ইয়াত দুটা আছে এটা আমি কমন লৈ ললো এটা ইয়াত থাকিলে এইটো 4 8 দুবাৰ যাব দুই থাকিলে এইটো ইয়াত k minus 12 আছিল এইটো কমন ইয়াত লৈ নিলো এটা কি হ'ব আমাৰ কি হ'ব এইটো
এফালে ডিভাইড কৰি দিলে 0 ডিভাইড কৰিলে 0 হৈ যাব থাকি যাব কি আমাৰ ওচৰত k - 14 ইকুৱেল 0 এইটোতো ইয়াৰ লগত পূৰণ হৈ আছে এফালে গ'লে কি হ'ব হৰণ হ'লে 0 হৰণ কৰিলে এইটো নাইকিয়া হৈ যাব গতিকে কি হ'ব k ইকুৱেল 14 k ইকুৱেল কিমান হ'ল 14 গতিকে এনেকৈ আমাৰ ইজিলি এনচাৰটো ওলাই যাব গতিকে তোমালোকে কৰিব পাৰিবা ইমান প্ৰব্লেম নাই বাকীকেইটা অংক কৰিবলৈ চেষ্টা কৰিবা তাৰপিছত ইয়াত চোৱা দিক প্ৰস্থৰ দুগুণ হোৱাকৈ এখন আয়তাকাৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাৰ সম্ভৱ হয়নে ইয়াৰ কালি 800 বৰ্গমিটাৰ ইয়াৰ সম্ভৱ হ'লে দিগ আৰু প্ৰস্থ ওলোৱা সম্ভৱ কেলে নহ'ব এইটোতো চোৱা প্ৰস্থ এটা আয়তৰ প্ৰস্থ আমি এইটো আয়ত এটা বনাই লৈছোঁ এইটো কি হ'ব আমি সম্ভৱ হয় ন এইটো চাই ল'ম আমি এইটো x ল'লে এইটো কি হ'ব 2x মানে দিগটো কিমান হ'ব প্ৰস্থটো প্ৰস্থ x দিগ কিমান হ'ব তেতিয়া 2x তাৰ মানে তেতিয়া কালি কি হয় কালি আয়তৰ কালিটো আমি জানো দিগ পূৰণ প্ৰস্থ কালিটো দিয়া আছে 800 কালি মানে দিগ পূৰণ প্ৰস্থ 2x into x equal 800 আমি কি কৰিলো এইটো x স্কয়াৰ হৈ গ'ল এফালে হৰণ কৰি দিলে কিমান 400 তাৰ মানে x equal কিমান হৈ যাব এফালে 400 x equal কিমান হ'ব প্লাস মাইনাস 20 x equal 20 এটা হল x equal minus 20 এইটোটো নহব তাৰ মানে এটাকে x equal 20 এর বাবে প্লাস 20 এর বাবে মাইনাস তো নহব এটো অসম্ভৱ যোগ মাখত এটো এবিলাক নাহে প্লাস 20 এর বাবে সানেকি প্রস্তুত করা সম্ভব এটো হৈ গল এটাকে দিক কি হ'ব দিকটো হ'ব 2 into 20 equal 40 প্রস্থ কি হ'ব মিটার স্কয়ার আছিলে প্রস্থ কি হ'ব 20 প্রস্থটো x লৈছিলো x গতিকে 20 মিটার এটো 40 মিটার এনেকি আমাৰ সানেকি প্ৰস্তুত কৰাটো সম্ভৱ গতিকে এবিলাক পাৰিবা কৰিব ইমান টান নহয় এনেকুৱাকে ইয়াতকে টান অংক আগত কৰি দেখুৱাইছো তে পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গ মিটাৰ এটো সোৱা একি আয়তৰ কথাই কৈছে এতিয়া আমি ইয়াত এক কাম কৰো এটো y বুলি লও আৰু এটো x বুলি লও মানে দিকটো এটো 5 নম্বৰ 4 নম্বৰটো তোমালকে কৰিব পাৰিবা বয়সৰ অংক এই কাৰণে কৈ দিয়া নাই দিকটো তোমাৰ কি হ'ব x প্ৰস্থ y এই কিছুমান লিখা মানে আয়তৰ এবিলাক তোমালকে লিখি লবা আয়তাকাৰ উদ্যানৰ দিক হেবিলাক পাৰিবা এই কাৰণে মই লিখা নাই শৰ্টকাট কৰিছো নলে ভিডিও বিলাক এনে দীঘল হৈ যাব এটা পৰিসীমাটো কি আছে তো প্ৰথম শৰ্ত মতে কি হ'ব 2 into x plus y equal 80 পৰিসীমা আয়তৰ পৰিসীমা জানো আমি 2 পূৰণ দিক যোগ প্ৰস্থ 2 দি হৰণ কৰিলে কি হ'ল x plus y equal কিমান হৈ গ'ল 40 তাৰ মানে y equal কিমান হ'ল 40 minus x এটো ইকুৱেশ্যন 1 লোৱা 40 minus x ইকুৱেশ্যন 1 লৈ ললা আকৌ কালি বুলি কৈছে দ্বিতীয় শৰ্ত মতে কালিটো কি হয় দিক পূৰণ প্ৰস্থ 400 এটো দ্বিতীয় 2 নম্বৰ সমীকৰণ 1 আৰু 2 ৰ পৰা কি হ'ব y ভ্যালুটো বহাই দিয়া x into ইফালে 40 minus x y ভ্যালুটো 40 minus x equal 400 কি হ'ব 40x minus x square equal minus 400 equal 0 minus x square টো আগত আনো plus 40x minus 400 equal 0 minus এটা দি গুটেইখিনিক ডিভাইড কৰি দিও x square minus 40x plus 400 equal 0 here a equal 1 b equal minus 40 और c equal 400 therefore b square minus 4ac কৰিলে আমি ইয়াতে গম পাম সানেকিটো প্ৰস্তুত কৰা সম্ভৱ হ'ব নাই যদি বাস্তৱ মূল থাকে
সমান তেনেকৈ তেতিয়া আমাৰ আৰামছে ওলাই যাব 4a মানে 1 c মানে 400 গতিকে কি হ'ব এইটো 1600 এইটো 1600 তাৰমানে 0 এটাকে কি আছে সমীকৰণটোৰ বাস্তৱ আৰু সমান মূল সমীকৰণটোৰ বাস্তৱ সমান মূল আছে ইকুৱেল 0 ওলাইছে সমান মূল আছে মূল কেনেকৈ উলিয়াম দ্বিঘাত সূত্ৰ মতে কি হ'ব x ইকুৱেল minus b plus minus b square minus 4ac divided by 2 আইছে ভ্যালু পাতি দিয়া minus 40 plus minus ইয়াৰ ভ্যালুটো কি ইয়াৰ ভ্যালুটো 0 2 into ইয়াৰ ভ্যালু 1 তে কি হল 40 divided by 2 কেবাৰ যাব 20 বাৰ যাব কিমান ওলালে 20 ওলাইছে এটাকে কি হ'ব দিগ x এর ভ্যালুটো দিগ কিমান ওলালে 20 মিটার প্রস্থ কি হ'ব y মানে y ভ্যালু এটা x equal 20 এটো x equal 20 একত বহুৱাই কি হ'ব y equal 40 minus 20 equal 20 প্রস্থ কি হৈ যাব 20 মিটার গতিকে এনেকে অংকটো ইজিলি সলভ হৈ যাব গতিকে 4.4 চেপ্টাৰটো সম্পূৰ্ণ আজি শেষ কৰি দিলো আশা কৰোঁ তোমালোকে অংকখিনি বুজি পাইছা আৰু যদিও বুজি পোৱা নাই মোক কমেন্ট কৰিলে হ'ল মই পুনৰ বুজাই দিবলৈ চেষ্টা কৰিম গতিকে আৰু মোৰ WhatsApp নম্বৰত তোমালোকে অংকখিনি কৰি সেন্ড কৰিব পাৰিবা গতিকে আজি ইমানকে কৰি মোৰ ক্লাস সমাপ্ত কৰিছো সকলোৰে সুস্বাস্থ্য কামনা কৰিছো ধন্যবাদ